নমস্কাৰ ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো আন একাডেমি প্ৰেজেন্স টাইম 8 নিউজ ফ্লেশ বন্ধুৰ প্ৰাণ ৰক্ষা কৰিবলৈ যোৱাৰ সময়তে অৱশেষত মৃত্যু মুখত পৰিবলগীয়া হয় নিজেই বন্ধু মুছাৰফ আলম আৰু লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ব্ৰহ্মপুত্ৰত পৰি যোৱা বন্ধুক উদ্ধাৰ কৰিবলৈ গৈ বিপদত পৰে মুছাৰফ আলম নামৰ যুৱকগৰাকী অৱশেষত বন্ধুক ৰক্ষা কৰিবলৈ যোৱাৰ সময়তে নিজেই গলগৈ আল্লাহৰ ফৰিস্তা মুছাৰফ আলম কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ হৈছে মুছাৰফৰ মৃতদেহ এই ঘটনা সংঘটিত হয় এক শোকাবহ ঘটনা গোখাই বিহুৰ দিনাই ব্ৰহ্মপুত্ৰত ডুবিবলৈ ধৰা বন্ধুক উদ্ধাৰৰ বাবে নামিছিল পানীত আৰু তাৰ পাছতে এই শোকাবহ ঘটনাই গা কৰি উঠা পৰিলক্ষিত হয় 16 এপ্ৰিলৰ পৰা সন্ধানহীন মুছাৰফক বিচাৰি নদীৰ বুকুত চলিছিল অভিযান আৰু শনিবাৰে মুছলমান ৰাইজে মহাবাহুৰ পাৰত মুছাৰফক বিচাৰি কৰিছিল দুৱা আৰু এয়া শোকাবহ ঘটনা সংঘটিত হয় ব্ৰহ্মপুত্ৰ নৈত মেধাৱী ছাত্ৰ মুছাৰফৰ মৃত্যুত অঞ্চলজুৰি তীব্ৰ শোকৰ চাপৰা পৰিলক্ষিত হৈছে এই ঘটনা সংঘটিত হৈছে ব্ৰহ্মপুত্ৰত পৰি যোৱা বন্ধুক উদ্ধাৰ কৰিবলৈ গৈ নিজেই গলগৈ আল্লাহৰ ফৰিস্তা মুছাৰফ আলম আৰু কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ হৈছে মুছাৰফৰ মৃতদেহ গোখাই বিহুৰ দিনাই ব্ৰহ্মপুত্ৰত ডুবিবলৈ ধৰা বন্ধুক উদ্ধাৰৰ বাবে নামিছিল পানীত আৰু 16 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছিল মুছাৰফ আৰু তাৰ পাছতেই মুছাৰফক বিচাৰি নদীৰ বুকুত চলিছিল উদ্ধাৰ অভিযান আৰু অৱশেষত শনিবাৰে মুছলমান ৰাইজে মহাবাহুৰ পাৰত মুছাৰফক বিচাৰি কৰিছিল দুৱা আৰু অৱশেষত উদ্ধাৰ হৈছে হি মুছাৰফ আলম মেধাৱী ছাত্ৰ মুছাৰফৰ মৃত্যুত অঞ্চলজুৰি তীব্ৰ শোকৰ চাপৰা পৰিলক্ষিত হৈছে যিহেতু বন্ধুক বচাবলৈ গৈছিল ব্ৰহ্মপুত্ৰৰ নৈত পৰি ৰোৱা বন্ধুক বচাবলৈ উদ্ধাৰ কৰিবলৈ নৈৰ বুকুতে জঁপিয়াই পৰিছিল মুছাৰফ আৰু তাৰ পাছতে ঘটে এই শোকাবহ ঘটনা ব্ৰহ্মপুত্ৰ নৈত এই শোকাবহ ঘটনাই গা কৰি উঠিছে আৰু এই ঘটনা কলিয়াবৰৰ আছিল যুৱক আছিল মুছাৰফ আলম আৰু বন্ধুৰ বাবে প্ৰাণ ত্যাগ দিবলগীয়া অৱস্থা হৈছে এতিয়া মুছাৰফৰ লগত আৰু নিজেই গলগৈ এতিয়া আল্লাহৰ ফৰিস্তা মুছাৰফ আলম বন্ধুৰ বাবে মৃত্যুমুখত পৰিবলগীয়া হয় মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় মুছাৰফ আলমে যেহেতু বন্ধুৰ বাবে পানীত জঁপিয়াই পৰিছিল বন্ধুক উদ্ধাৰ কৰিবলৈ যেহেতু ব্ৰহ্মপুত্ৰ নৈত পৰি গৈছিল বন্ধু আৰু বন্ধুগৰাকীক ৰক্ষা কৰিবৰ বাবে পানীত জঁপিয়াই পৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুত জঁপিয়াই পৰিছিল মুছাৰফ আৰু অৱশেষত মুছাৰফ নিজেই আল্লাহৰ ওচৰলৈ ভগৱানৰ ওচৰলৈ গুচি যোৱা বুলি জানিব পৰা গৈছে ব্ৰহ্মপুত্ৰত পৰি যোৱা বন্ধুক ৰক্ষা কৰিবলৈ গৈছিল মুছাৰফে আৰু অৱশেষত আল্লাহৰ ফৰিস্তা হৈ পৰিল মুছাৰফ আলম আৰু কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰতে উদ্ধাৰ হৈছে মুছাৰফৰ মৃতদেহ আৰু গোখাই বিহুৰ দিনাই ব্ৰহ্মপুত্ৰত ডুবিবলৈ ধৰা বন্ধুক উদ্ধাৰৰ বাবে নামিছিল পানীত আৰু 16 এপ্ৰিলৰ পৰাই সন্ধানহীন মুছাৰফক বিচাৰি নদীৰ বুকুত চলিছিল উদ্ধাৰ অভিযান আৰু শনিবাৰে মুছলমান ৰাইজে মহাবাহুৰ পাৰতেই মুছাৰফক বিচাৰি কৰিছিল দুৱা মেধাৱী ছাত্ৰ আছিল মুছাৰফ আৰু মুছাৰফৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাপ 16 তাৰিখে বিহুৰ দিনাখন গোহাই বিহুৰ দিনা ৰাতিপুৱা 10টামান 10:30টাত তেওঁ ল'ৰাটো ঘৰৰ পৰা ওলাই আহিল তো ক্ৰিকেট খেলিম বুলি ওলাই আহি খেলি নদীত গা ধুব আহিল আহি 3-4টা ল'ৰা আছিল লগৰকেইটা সাঁতুৰিব নাজানে ইও নাজানে তাৰপিছত লগত 3টা ল'ৰা পানীত ডুবি আছে বুলি দেখিতে ই দৌৰি গৈ 3টাক বচাই সি নিজে ডুবি গ'ল তো আজি তাত আমি ৰাইজ আমাৰ নদী আৰক্ষী বাহিনী সব SDRF NDRF সব বহুত চেষ্টা কৰিলে 4 দিনৰ পৰা কিন্তু কোনো সংখোজ পোৱা নাই আজি আমি ৰাতিপুৱা গম পালোঁ ইয়াৰ পৰা ফোন গ'ল যে চিলঘাট এনেকৈ ডেড বডি এটা ওলাইছে তো আপোনালোকৰ হয় নেকি তাৰপিছত আমি ৰাইজ আহিলোঁ আমি গামবুঢ়া আহিলে আমাৰ চিগাৰেট ভিডিঅ' ছাৰ মণ্ডল নিজৰ ভাগিন আমি আহি এতিয়া কনফাৰ্ম হ'ব পাৰিলোঁ যে
16 তাৰিখে বিহুৰ দিনাখন গোহাঁই বিহুৰ দিনা ৰাতিপুৱা 10টামান 10:30টাত তেওঁ মানে ল'ৰাটো ঘৰৰ পৰা ওলাই আহিল। তো ক্ৰিকেট খেলিম বুলি ওলাই আহি খেলি নদীত মানে গা ধুব আহিল। আহি 3-4টা ল'ৰা আছিল, লগৰকেইটা সাঁতুৰিব নাজানে, ইও নাজানে। তাৰপিছত লগত 3টা ল'ৰা পানীত ডুবি আছে বুলি দেখিতে ই দৌৰি গৈ 3টাক বচাই সি নিজে ডুবি গ'ল। তো আজি তাত আমি ৰাইজ, আমাৰ নদী আৰক্ষী বাহিনী, সব SDRF NDRF সব বহুত চেষ্টা কৰিলে 4 দিনৰ পৰা, কিন্তু কোনো সংখোজ পোৱা নাই। আজি আমি ৰাতিপুৱা গম পালোঁ, ইয়াৰ পৰা ফোন গ'ল যে চিলঘাট এনেকৈ ডেড বডি এটা ওলাইছে, তো আপোনালোকৰ হয় নেকি? তাৰপিছত আমি ৰাইজ আহিলোঁ, আমি গাঁওবুঢ়া আহিলে, আমাৰ এওঁ চিগাৰেট BDO ছাৰ, এওঁ মণ্ডল, এওঁ নিজৰ ভাগিন। আমি আহি এতিয়া কনফাৰ্ম হ'ব পাৰিলোঁ যে হয়, ল'ৰাটো আমাৰে হয়। 16 তাৰিখে বিহুৰ দিনাখন গোহাঁই বিহুৰ দিনা ৰাতিপুৱা 10টামান 10:30টাত তেওঁ মানে ল'ৰাটো ঘৰৰ পৰা ওলাই আহিল। তো ক্ৰিকেট খেলিম বুলি ওলাই আহি খেলি নদীত মানে গা ধুব আহিল। আহি 3-4টা ল'ৰা আছিল, লগৰকেইটা সাঁতুৰিব নাজানে, ইও নাজানে। তাৰপিছত লগত 3টা ল'ৰা পানীত ডুবি আছে বুলি দেখিতে ই দৌৰি গৈ 3টাক বচাই সি নিজে ডুবি গ'ল। তো আজি তাত আমি ৰাইজ, আমাৰ নদী আৰক্ষী বাহিনী, সব SDRF NDRF সব বহুত চেষ্টা কৰিলে 4 দিনৰ পৰা, কিন্তু কোনো সংখোজ পোৱা নাই। আজি আমি ৰাতিপুৱা গম পালোঁ, ইয়াৰ পৰা ফোন গ'ল যে চিলঘাট এনেকৈ ডেড বডি এটা ওলাইছে, তো আপোনালোকৰ হয় নেকি? তাৰপিছত আমি ৰাইজ আহিলোঁ, আমি গাঁওবুঢ়া আহিলে, আমাৰ এওঁ চিগাৰেট BDO ছাৰ, এওঁ মণ্ডল, এওঁ নিজৰ ভাগিন। আমি আহি এতিয়া কনফাৰ্ম হ'ব পাৰিলোঁ যে হয়, ল'ৰাটো